নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে খন্দিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 16 জানুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো খন্দিয়াৰ গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰি কৈছে যে ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য। ছিংগাপুৰতকৈ অসম আৰক্ষীয়ে ভাল কাম কৰিছে। ছিংগাপুৰে যি কৰিব নোৱাৰিলে অসমে সেয়া কৰি দেখুৱাইছে। আমি ইয়াত সিদ্ধাৰ্থ শ্যামকানু মহন্ত শেখৰজ্যোতি গোস্বামীক জেলত ৰাখিছো, গতিকে আমাক ধন্যবাদহে দিব লাগে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। পৰৱৰ্তী খবৰটো হৈছে মই ভাগিনী হয়, যিটো বস্তু দেখো তাতে জঁপিয়াই পৰো। ৰাইজৰ দলৰ উপসভাপতি ৰমেন বৰঠাকুৰে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া দিছে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে। পৰৱৰ্তী খবৰ, গৌৰৱ গগৈয়ে কৈছে যে নিজে কাছৰ ঘৰত থাকি আনৰ ঘৰলৈ শিলগুটি মাৰিছে বিজেপিয়ে। আমি সকলো বিৰোধী দল একত্ৰিত হৈছো হিমন্ত বিশ্ব শৰ্মাৰ ভয় ভাবুকি আৰু দুৰ্নীতি লুণ্ঠনৰ ৰাজনীতিৰ ধাৰা শেষ কৰিবলৈ, এই মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। পৰৱৰ্তী খবৰ, কংগ্ৰেছৰ মাজতে কংগ্ৰেছী এজেণ্ট আছে। নিজৰ ভিতৰত কাজিয়া হলে ইজনে সিজনৰ কথা বাহিৰত উলিয়াই দিয়ে। ধামাকা একো নাই, সিহঁতে নিজেই ধামাকা কৰি আছে। হেমাংশুসকলে এইদৰে মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে সংখ্যালঘু লোকক অপমান কৰিছে কংগ্ৰেছে। প্ৰতিজন সংখ্যালঘু লোকে চিনি পাই ৰেজাউল কৰিম চৰকাৰক মাতৃয়ে অনুৰোধ কৰাৰ বাবেহে কংগ্ৰেছত আছে দেৱব্ৰত শইকীয়াৰ, নহলে ইমান দিনে তেওঁ বিজেপিৰ গেৰুৱা বসন পিন্ধিলেহেঁতেন। দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে পুনৰ খৰব হৈ পৰিছে ৰেজাউল কৰিম চৰকাৰ। আন এটা খবৰ হৈছে মোক কংগ্ৰেছে মানসিক অত্যাচাৰ কৰিছে, মুছলমান জাতিক অপমান কৰিছে। এইদৰে মন্তব্য কৰিছে ৰেজাউল কৰিম চৰকাৰে। গুৰুত্বপূৰ্ণ খবৰ, মোক কংগ্ৰেছে মানসিক অত্যাচাৰ কৰিছে। ৰেজাউল কৰিমৰ তৰফৰ পৰা মন্তব্য আহিছে। মোৰ আত্মসন্মান স্বাভিমানত আঘাত কৰিছে দেৱব্ৰত শইকীয়াই। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। মোৰ আত্মসন্মানত আঘাত কৰিছে দেৱব্ৰত শইকীয়াই, মোৰ স্বাভিমানত আঘাত কৰিছে দেৱব্ৰত শইকীয়াই। মোক কংগ্ৰেছত মানসিকভাৱে অত্যাচাৰ কৰা হল। দেৱব্ৰত শইকীয়া আৰু প্ৰদ্যুৎ বৰদলে কংগ্ৰেছক শেষ কৰি পেলাইছে। বিজেপিৰ এজেণ্ট হৈছে দেৱব্ৰত শইকীয়া। সংখ্যালঘুক ঘৃণা কৰে দেৱব্ৰত শইকীয়াই। প্ৰদ্যুৎ বৰদলৈৰ বিচাৰ কৰিব সংখ্যালঘু লোকে। কংগ্ৰেছ দলটোক খুলি খুলি খাইছে দেৱব্ৰত শইকীয়া, প্ৰদ্যুৎ বৰদলৈয়ে, এই মন্তব্য কৰিছে ৰেজাউল কৰিম চৰকাৰে। মুখ্যমন্ত্ৰীয়ে যি কয় তাকে কৰে দেৱব্ৰত শইকীয়াই। কংগ্ৰেছে মোক কিয় আক্ৰমণ কৰিলে? বিজেপিৰ শ্ৰুতলিপি মতে কাম কৰে দেৱব্ৰত শইকীয়াই। জাতিতকৈ কেতিয়াও দল বা ব্যক্তি ডাঙৰ নহয়। মই কোনোদিনে মেৰুদণ্ড বেকা কৰা নাই। জাতিটোৰ স্বাৰ্থত মেৰুদণ্ড পোনকৈ থিয় কৰাই থৈছো। বিধায়ক বা নেতা হোৱাৰ মোৰ মূল লক্ষ্য নাছিল। এইদৰে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে ৰেজাউল কৰিম চৰকাৰে। পৰৱৰ্তী খবৰটো হৈছে 142 বছৰ বয়সতে চৌদি আৰবৰ আটাইতকৈ বয়সীয়াল এইগৰাকী ব্যক্তি। এগৰাকী ব্যক্তিৰ আজি দেহাৱসান ঘটিছে। এৰি থৈ গৈছে 134 জন সন্তান আৰু নাতি নাতিনী। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী বিগ ব্ৰেকিং, যিকোনো মুহূৰ্ততে যুদ্ধ হ'ব পাৰে আমেৰিকা আৰু ইৰাণৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ ৰঙা চকু। গুৰুত্বপূৰ্ণ খবৰ, যিকোনো মুহূৰ্ততে যুদ্ধ হ'ব পাৰে আমেৰিকা আৰু ইৰাণৰ। অধিক জটিল হৈ পৰিছে ইৰাণৰ পৰিস্থিতি। মহাবিপদত ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খেমেনিৰ। মহাবিপদত পৰিছে ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খেমেনিৰ। গুৰুত্বপূৰ্ণ খবৰ, ইৰাণৰ নাগৰিকৰ সুৰক্ষাৰ বাবে সাজু হৈ পৰিছে আমেৰিকা। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ হুংকাৰ, ইৰাণৰ নাগৰিকক আমি সুৰক্ষা দিম। ইৰাণৰ জনতাক প্ৰতিবাদ বন্ধ নকৰিবলৈ আহ্বান জনোৱা হৈছে।
আপোনালোক প্ৰতিবাদ কৰক, আমি লগত আছো। ইৰাণত বন্ধ কৰি দিয়া হৈছে আকাশ মাৰ্গ। প্ৰতিবাদৰ জুই বৃদ্ধি পাইছে ইৰাণত। ইপিনে প্ৰতিবাদকাৰীক ফাঁচি দিয়াৰ হুংকাৰ দিছে প্ৰশাসনে। হাজাৰ হাজাৰ প্ৰতিবাদকাৰীৰ প্ৰাণ ল'লে ইৰাণ সেনাই। এয়াই ইৰাণৰ আধুনিক ইতিহাসৰ আটাইতকৈ বৃহৎ হত্যাকাণ্ড। ভেনিজুৱেলাৰ পিছত সমগ্ৰ বিশ্বই নজৰ ৰাখিছে ইৰাণৰ ওপৰত। প্ৰতিদিনেই ইৰাণক সকিয়নি আমেৰিকাৰ। আজিৰ সন্ধিয়াৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ, বিজেপিৰ যুৱ মৰ্চা আৰু NSUIৰ মাজত প্ৰচণ্ড মাৰপিট। গুৰুত্বপূৰ্ণ খবৰ, নিশাৰ মহানগৰীত সংঘটিত প্ৰচণ্ড মাৰপিটৰ ঘটনা। ডাঙৰ খবৰ, যুৱ মৰ্চাই ৰাজপথত দলীয় পতাকা লগোৱাক লৈ সংঘাতৰ সৃষ্টি হৈছে দুয়ো পক্ষৰ মাজত। যুৱ দিৱসৰ বাবে BJYM পতাকা আঁৰিছিল গুৱাহাটীৰ ভিন্ন স্থানত। পিছে পাঞ্জাবাৰী এলেকাত পতাকা লগোৱাক বাধা প্ৰদান এইবাৰ NSUI। সংঘাতত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে BJYMৰ মণ্ডল সভাপতি কৃষ্ণানু বৰা। NSUIৰ এটা দলে খেদি খেদি কৃষ্ণানুক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। আনকি কৃষ্ণানুৰ বেলুন বাহনখনো ভাঙি চুৰমাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। ঘটনা সন্দৰ্ভত BJYM এজাহাৰ দাখিল কৰে দিছপুৰ থানাত। আৰক্ষীয়ে ঘটনাত জড়িত এজনক গ্ৰেপ্তাৰ কৰিছে মুকালমুৱাৰ পৰা। হত্যাৰ অপচেষ্টা চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে জাহিৰুল ইছলামক। এতিয়া পলাতক ঘটনাত জড়িত বহু কেইজন NSUIৰ সদস্য। আন এটা খবৰ হৈছে CPR ডিউটি যথেষ্ট আঘাত পাইছিল জুবিন গাৰ্গে। ছিংগাপুৰৰ পৰা উভতিয়েই মনোজ বৰঠাকুৰৰ বিস্ফোৰণ। গুৰুত্বপূৰ্ণ খবৰ, জুবিন গাৰ্গৰ অন্তিম মুহূৰ্তৰ ভিডিঅ' ক'ত হেৰাল? এই ডাঙৰ প্ৰশ্ন। বৰঠাকুৰে অন্তিম মুহূৰ্তৰ ভিডিঅ' বিচাৰিছিল ছিংগাপুৰ আৰক্ষীৰ পৰা। বৰঠাকুৰে অন্তিম মুহূৰ্তৰ ভিডিঅ' বিচাৰিছিল ছিংগাপুৰ আৰক্ষীৰ পৰা। 14 জানুৱাৰীত ছিংগাপুৰ আদালতত উপস্থিত আছিল জুবিন গাৰ্গৰ খুৰাক মনোজ বৰঠাকুৰ। আদালতৰ কাৰ্যবিধিৰ অংশগ্ৰহণ কৰে মনোজ বৰঠাকুৰে। ছিংগাপুৰৰ পৰা উভতিয়েই বিস্ফোৰণ ঘটাইছে জুবিন গাৰ্গৰ খুৰাক মনোজ বৰঠাকুৰে। চিজাৰ থকা বুলি জানিছিল জুবিনৰ টিমৰ প্ৰত্যেকগৰাকীয়ে। সকলো জানিও পানীলৈ লৈ যোৱাটো অপৰাধী। চিকিৎসাৰ সুবিধা দিওঁতেও বহুত পলম হৈছিল। CPR দিওঁতে যথেষ্ট আঘাত পাইছিল জুবিন গাৰ্গে। এইদৰে মন্তব্য কৰিছে জুবিন গাৰ্গৰ খুৰাকে। আগবাঢ়িছো পৰৱৰ্তী খবৰ, খুন হৈ জিলিকিল এইবাৰ লালচান আলী। মাছ ব্যৱসায়ীৰ পুত্ৰ এইগৰাকী লালচান আলীৰ CISFত নিযুক্তি। এটা গুৰুত্বপূৰ্ণ খবৰ, ভাল খবৰ, চেষ্টাৰ অখাদ্য বোলা একোৱেই নাই। খুন হৈ জিলিকিছে এইগৰাকী লালচান আলী। বৰপেটাৰ কেউটপাৰালৈ গৌৰৱ কঢ়িয়াই আনিছে লালচানে। মাছ ব্যৱসায়ী কোৰপান আলীৰ পুত্ৰ আছিল লালচান আলী। ভাৰত চৰকাৰৰ SSC পৰীক্ষাত CISFত নিযুক্তি লাভ কৰিছে লালচানে। লালচানৰ সফলতাত এতিয়া আনন্দত চকু লুবৈছে পিতৃ মাতৃৰ। দিন ৰাতি একাকাৰ কৰি কষ্ট কৰিছিল লালচানে। দুবেলা দুসাঁজ খাবলৈ চিন্তা কৰিবলগীয়া হৈছিল পৰিয়ালটোৰ। অৱশেষত এন্ধাৰৰ মাজতে পোহৰ নামি আহিছে লালচানৰ পৰিয়াললৈ। লালচান এতিয়া বহু যুৱকৰ বাবে হৈ পৰিছে এক নিদৰ্শন। সেয়ে কোৱা হয় যে চেষ্টাৰ অখাদ্যই একোৱেই নাই। পৰৱৰ্তী খবৰটো হৈছে অসমলৈ আহি আছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। নৰেন্দ্ৰ মোদীৰ কাৰ্যসূচীত কি আছে? শনিবাৰে গুৱাহাটীত উপস্থিত হ'ব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। সন্ধিয়া 5:20 বজাত উপস্থিত হ'ব গুৱাহাটী বিমানবন্দৰত। বিশাল ৰেলীৰে আদৰণি জনাব ৰাজ্যিক বিজেপিৰ কৰ্মকৰ্তাই। 6 বজাত অংশগ্ৰহণ কৰিব সৰু সজাই বাগুৰুম্বা নৃত্য অনুষ্ঠানত।
নিশা কইনাধৰা ৰাজ্যিক অতিথিশালাত থাকিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দেওবাৰে 9:30 বজাত খানাপাৰাৰ পৰা কলিয়াবৰলৈ যাব প্ৰধানমন্ত্ৰীগৰাকী। 11 বজাত অংশগ্ৰহণ কৰিব এখন ৰাজহুৱা সভাত। 12:15 গুৱাহাটী বিমানবন্দৰলৈ আহিব প্ৰধানমন্ত্ৰীগৰাকী। 1 বজাত পুনৰ দিল্লীলৈ ৰাওনা হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব 13খনকৈ নতুন ৰেল সেৱা। ইয়াৰ ভিতৰত অন্যতম ভাৰতৰ প্ৰথম স্লিপাৰ বন্দে ভাৰত ৰেল। কামাখ্যাৰ পৰা পশ্চিম বংগলৈ চলিব এই ৰেল সেৱা। 18 জানুৱাৰীত মুকলি কৰিব 2খনকৈ ৰেল। এয়া হ'ব অসমৰ প্ৰথম 2খন অমৃত ভাৰত ৰেল। প্ৰথমখন চলিব ডিব্ৰুগড়ৰ পৰা লক্ষ্ণৌ বন্তিনগৰলৈ, দ্বিতীয়খন চলিব কামাখ্যাৰ পৰা লোকনাথ ৰেল ষ্টেচনলৈ। আন এটা খবৰ হৈছে মিয়া মানুহক বনোৱা হ'ব শিৱসাগৰৰ DC। এই হুংকাৰ দিছে ৰেজাউল কৰিম চৰকাৰে। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত, মিয়া মানুহক বনোৱা হ'ব শিৱসাগৰৰ DC। পুনৰ হুংকাৰ ৰেজাউল কৰিম চৰকাৰৰ। এবাৰ কলমেৰে জবাব দিয়া হ'ব। শিক্ষাৰ জেহাদ আৰম্ভ কৰিব মুছলমানে। মুছলমানক কৰা অন্যায় অত্যাচাৰৰ উত্তৰ দিয়া হ'ব। শিৱসাগৰ, গুৱাহাটী, বঙাইগাঁৱৰ DC মিয়া হ'ব লাগিব। গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত। পেটত গামোচা মাৰি হ'লে ল'ৰা ছোৱালীক পঢ়িবলৈ দিয়ক। কিডনী বিক্ৰী কৰি হ'লেও পঢ়িবলৈ দিয়ক। আমি ইছলাম আৰু কোৰাণত বিশ্বাসী। উদাত্ত কণ্ঠৰে ভাষণ ৰেজাউল কৰিম চৰকাৰৰ। এটা খবৰ হৈছে জিকিৰ শিল্পী এগৰাকী বদৰুদ্দিন আহমেদৰ দেহাৱসান ঘটিছে। জিকিৰ শিল্পী বদৰুদ্দিন আহমেদৰ দেহাৱসান। অন্ত পৰিল জিকিৰ জাৰিৰ এটা যুগৰ। বৃহস্পতিবাৰে নিশা দেৰগাঁৱৰ বাসগৃহত মৃত্যু হৈছে এগৰাকীৰ। প্ৰায় 6টা দশক জিকিৰৰ সৈতে জড়িত আছিল বদৰুদ্দিন। উজনি অসমৰ চিনাকি নাম আছিল বদৰুদ্দিন আহমেদ। বদৰুদ্দিন আহমেদৰ মৃত্যু এতিয়া ৰাজ্যজুৰি শোকৰ চাপ পৰিছে। আন এটা খবৰ হৈছে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনৰ ষড়যন্ত্ৰৰ ভয়ংকৰ ষড়যন্ত্ৰ। এবাৰ আশংকাত ভুগিছে 3খন গাঁৱৰ 2 শতাধিক লোক। ডাঙৰ খবৰ, ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনৰ ভয়ংকৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছে। আশংকাত ভুগিছে 3খন গাঁৱৰ 2 শতাধিক লোক। গুৰুত্বপূৰ্ণ খবৰ, পূৰ্বৰ যমুনামুখ বৰ্তমানৰ বৰমপুৰ সমষ্টিৰ শ শ ভোটাৰৰ নাম কৰ্তন। সংখ্যালঘু ৰাইজৰ নাম কৰ্তনৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এটা দুষ্ট চক্ৰৰ এই ভয়ংকৰ ষড়যন্ত্ৰ ৰচাৰ অভিযোগ উত্থাপন হৈছে। 3খন গাঁৱৰ 2 শতাধিক লোকে ভিৰ কৰে যমুনামুখ আৰক্ষী থানাত। যমুনামুখৰ এৰা কপিলি, বালিৰাম আৰু ডেকেৰা গাঁৱৰ ৰাইজ এতিয়া শংকিত হৈ পৰিছে। 3 ব্যক্তিৰ বিৰুদ্ধে ৰাইজৰ গুৰুতৰ অভিযোগ। মৃত্যু, অনুপস্থিত আৰু অন্যান্য কাৰণ দৰ্শাই নাম কৰ্তনৰ চেষ্টা। শুনানিৰ জাননী লাভৰ পাছত এতিয়া হাহাকাৰ লাগিছে। ভয়ংকৰ অভিযোগ উত্থাপন হৈছে বিজেপি নেতাৰ বিৰুদ্ধে। ই ৰিস্কা দিয়াৰ প্ৰলোভনে জালিয়াতিৰে স্বাক্ষৰ লোৱাৰ অভিযোগ উত্থাপন হৈছে। নিৰ্বাচনী পঞ্জীয়ন বিষয়াক লিখিত অভিযোগ দিছে ভুক্তভোগীয়ে। যমুনামুখ আৰক্ষী থানাত গোচৰ তৰে হুজাই জিৰা আমচুৱে। শীঘ্ৰেই ব্যৱস্থা গ্ৰহণৰ দাবী নগাঁও জিলা আয়ুক্তক। আমি জনাই আছো সন্ধিয়াৰ পৰৱৰ্তী খবৰ। মুছলমান গোটেইখিনিয়ে যদি কোনোবা এজন মুখ্যমন্ত্ৰী হিচাপে বিচাৰে, কোনোবা এজনক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে, অকলে সেইজনক মুখ্যমন্ত্ৰী বনাব নোৱাৰে। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত মাত্ৰ 22ৰ পৰা 23টা সমষ্টি সংখ্যালঘু জনসাধাৰণৰ। এই 22খন আসনৰ মানুহে যদি কোনোবা এজনক মুখ্যমন্ত্ৰী বনাব খোজে পাৰিব নেকি? গৰিষ্ঠ সংখ্যক মানুহে যি বিচাৰে সেয়ে হ'ব অসমত। এই মন্তব্য কৰিছে বিধায়ক হাফিজ ৰফিকুল ইছলামৰ। আগুৱাইছো পৰৱৰ্তী খবৰ। আজিৰে পৰা 31 জানুৱাৰীলৈ বন্ধ থাকিব নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰ। মন্দিৰৰ পুনৰ নিৰ্মাণৰ কামৰ বাবে 31 জানুৱাৰীলৈকে বন্ধ থাকিব মন্দিৰ ভাগ। পুনৰ 1 ফেব্ৰুৱাৰীত ভক্তৰ বাবে খোলা হ'ব মহামৃত্যুঞ্জয় মন্দিৰৰ দুৱাৰ।
আন এটা খবৰ হৈছে বিশ্ব অভিলেখৰ বাবে সাজু এইবাৰ বাগৰুম্বা নৃত্য সৰুসজাত অন্তিম আখৰাত ব্যস্ত কলা কুশলীসকল 17 জানুৱাৰীত সৰুসজাত 10,000 যুৱতীয়ে প্ৰধানমন্ত্ৰীৰ সন্মুখত প্ৰদৰ্শন কৰিব বাগৰুম্বা নৃত্য পৰৱৰ্তী খবৰটো হৈছে পুনৰ গৌৰৱ গগৈৰ মুখত হুইজ হিমন্ত বিশ্ব শৰ্মা এটা পলিটিকেল ব্ৰেকিং নিউজ গৌৰৱ গগৈৰ মুখত পুনৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰসংগ নিৰ্বাচনৰ পূৰ্বে 6 জনগোষ্ঠীৰ জনজাতিকৰণ নহব এই কথা কবলৈ কোন হয় হিমন্ত বিশ্ব শৰ্মা এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মাই সিদ্ধান্ত ল'ব নেকি জনজাতিকৰণ হ'ব নে নহব কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তত মাত মাতিবলৈ কোন হিমন্ত বিশ্ব শৰ্মা কোন কোন ছাত্ৰ সংগঠনে জনজাতিকৰণ বিচৰা নাই স্পষ্ট কৰক বিজেপিৰ ভিতৰত ভয়ংকৰ বিসম্বাদ চলি আছে বিজেপি নেতা সৰ্বানন্দ সোণোৱালৰ কাষ চাপিবলৈ নিদিয়ে হিমন্ত বিশ্ব শৰ্মাই বিজেপি নেতাই বিচাৰিব লাগিব কেৱল হিমন্ত বিশ্ব শৰ্মাৰ আশীৰ্বাদ হিমন্ত বিশ্ব শৰ্মাৰ কাষ চাপিবলৈ হলে ল'ব নোৱাৰিব সৰ্বানন্দৰ নাম এইদৰে খৰব হৈ পৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ আন এটা খবৰ হৈছে আজি দিল্লীত কংগ্ৰেছৰ হাই ভোল্টেজ বৈঠক ৰেজাউল কৰিম চৰকাৰক পদত্যাগৰ পাছতে দিল্লীলৈ তলব এবাৰ প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বক ৰাহুল গান্ধী মল্লিকাৰ্জুন খৰ্গেৰ উপস্থিতিত ইন্দিৰা গান্ধী ভৱনত হ'ব এই বিশেষ বৈঠকখন পৰৱৰ্তী খবৰ 2025 চনত ভাৰতত ঘটিছে ঘৃণামূলক ভাষণৰ 1318টা ঘটনা 98% মুছলমানৰ বিৰুদ্ধে 2025 বৰ্ষটো ভাৰতৰ ধৰ্মীয় সংখ্যালঘুসকলৰ বাবে এক অত্যন্ত প্ৰত্যাহ্বানমূলক আৰু উদ্বেগজনক বছৰ হিচাপে পৰিগণিত হৈছে ইণ্ডিয়া হেড লেবৰ শেহতীয়া প্ৰতিবেদন অনুসৰি যোৱা এটা বছৰত সমগ্ৰ দেশজুৰি ধৰ্মীয় সংখ্যালঘুসকলক লক্ষ্য কৰি মুঠ 1318টা ঘৃণামূলক ভাষণৰ ঘটনা পঞ্জীয়ন কৰা হৈছে এই সংখ্যা 2024 চনৰ তুলনাত 13% আৰু 2023 চনৰ তুলনাত 97% অধিক যিয়ে দেশৰ সাম্প্ৰদায়িক বিষবাস্প দ্ৰুতগতিত বৃদ্ধি পোৱাৰ ইংগিত দিছে বিশেষকৈ ভাৰতীয় জনতা পাৰ্টি শাসিত ৰাজ্যসমূহতে এনেধৰণৰ ঘটনা আটাইতকৈ বেছি পৰিলক্ষিত হৈছে প্ৰতিবেদন অনুসৰি এই ঘৃণামূলক ভাষণসমূহৰ ভিতৰত 98% আছিল মুছলমান সম্প্ৰদায়ৰ বিৰুদ্ধে মুঠ 1156টা ঘটনাত মুছলমানসকলক পোনপটীয়াকৈ লক্ষ্য কৰা হৈছিল আৰু 133টা ঘটনাত মুছলমানৰ লগতে খ্ৰীষ্টানসকলক আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছে খ্ৰীষ্টান সমাজৰ বিৰুদ্ধে হোৱা এনে ভাষণৰ সংখ্যাও পূৰ্বৰ বছৰৰ তুলনাত 41% বৃদ্ধি পাইছে বিভিন্ন সভা সমিতি আৰু ৰেলীত সংখ্যালঘুসকলক দেশ বিৰোধী অনুপ্ৰৱেশকাৰী বা জনসংখ্যাৰ বৃদ্ধিৰ কাৰক হিচাপে উপস্থাপন কৰি সমাজত বিভাজনৰ সৃষ্টিৰ অপচেষ্টা চলোৱা হৈছে বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে